ৰ'ব এক মিনিট দেই কওক আমাৰ ঘৰখন মানে মই ওচৰৰ মানুহ ঘৰলৈ গৈছিলোঁ মানুহগৰাকীয়ে মই আহি আছোঁ গাড়ীখন পিছফালৰ পৰা আহিছে আহি পিনে গাড়ীখনে আমাৰ দুজনীক তাৰমানে আমাৰ ঘৰত নোসোমাই নে মাৰে আৰু তাৰপৰা সেই মানুহ ঘৰত এনেকৈ সোমাই দিলে সোমাই পিনে গাড়ীখন ঘূৰাই এনেকৈ লুটি খাই এইফালে যাব পাৰিম নি এইফালে নোৱাৰে যাব মানুহৰ ঘৰ নাই আৰু কেনিও যাব নোৱাৰে এইটো ৰাস্তা পথাৰ বুলি ক'লে তেতিয়া আহি এটা এইফালে ল মাৰিলে মানুহ ঘৰ ওৱালেদি পাৰ হৈ তাৰপৰা দুটা এইফালে পোনে পোনে খুব দৌৰিছে গাড়ীখন পৰি গ'ল গাড়ীখন পৰি গ'ল মই ভাবিছোঁ কি গাড়ীখন আমাৰ দুজনী পালে এতিয়া পালোঁ মানুহ কেইজন আছিলে গাড়ীত মানুহ 3জন আছিলে এজন এইফালে ওৱালে পাৰ হৈ গ'ল এজন এইফালে দুজন গ'ল গৈ পিনে আমি ভাবিছোঁ গাড়ীখন তুলিবলৈ লৈছে মানুহ বিচাৰিছে সিহঁতি যে পলাইছে বুলি আমি নাজানো তাৰপিছত গাড়ীৰ ভিতৰত কি আছিলে ধমধমাই আছিলে ছাগলী কেইটা ছাগলী আছিলে কেইটা ছাগলী মই হিচাপ নকৰিলোঁ নহয় আচ্ছা আপোনাৰ কেইটা দুজনী মাইকী দুজনী গাভিনী হৈছে ঘটনাটো ছাগলী চুৰ বুলি ধৰিলে গাড়ী স্পীড গৈছিলে বোলে ক'ৰবাত লুটি খাই পৰিলে আৰু ছাগলী এটা গ'লে ছাগলী 15-20টামান বোলে ছাগলী টেপ মাৰি মাৰি মুখত বান্ধি লৈ গৈছে তাৰ লুটি খাই পোৱাৰ পিছত মানুহকেইজন দৌৰিছিলে আমাৰ ইয়াত আগচি পিনে ধৰি পিনে এতিয়া ধৰি লওক ৰাইজে গোটেইখিনিয়ে ধৰি বান্ধি এতিয়া প্ৰশাসনক খবৰ দিলে প্ৰশাসন অহাৰ কাৰণে এতিয়া ধৰি লওক তেওঁলোকক লৈ গৈছে তেওঁলোকে কেইজন চুৰ ধৰিছে চুৰ দুজন ধৰিলে এজন পলালে বুলি কোৱা শুনিছোঁ আমি আহিছিলোঁ দেৰিকৈহে পাইছিলোঁ কি ড্ৰাগছ পালে ড্ৰাগছ আৰু কিবা চিনছ এনেকুৱাবিলাক পাইছে কিবা কিবি আকৌ মুখত টেপ পাইছে ছাগলী এইবিলাকে পাইছে কওকচোন কি হৈছে বাইদেউ ছাগলী তাতে গাড়ী আছে পৰি আছে কেইজন চুৰ আছিলে দুজন ধৰা পৰিলে ঠিক আছে ঘটনাটো মানে হ'ল কি ঘৰৰ আগত ৰখি আছিলোঁ খানা কাটিলে ভিন্দই দেখিলে ছাগলীটো এনেকৈ লুটি দেখাই মেলি ছাগলীটো মাটি গাড়ী উঠাব লৈছিলে তেতিয়া লগে লগে মই আহি আপোনাৰ মেইন ৰোডত আমি প্ৰায় আধা ঘণ্টামান গাড়ী লৈ দুটিলোঁ তাৰপিছত আমাৰ পুলিচ প্ৰশাসনক ফোন কৰিলোঁ গছপুৰীয়া ৰাস্তাটো হৈ 4 লাইনটো সোমাই গৈছিলে সেইফালে পুলিচো ওলাই আহিলে আমিও ওলাইলোঁ গাড়ীটো গায়ব হৈ গ'ল তাৰপিছত আমি গাড়ীটো মানে সেইফালে ধেৰ ৰাস্তা আছিলে কোনটো সোমাই গৈছে কেনেকৈ গম পাব আৰু তেতিয়া আমাৰ ছাগলী দুটা উঠাই লৈ গুচি আহিলে ঘৰৰ আগত আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ভলুকাগুৰি আবেলি ৰিজৰ্টৰ ওচৰত কোন ভলুকাগুৰি ডিমু ভলুকাগুৰি আচ্ছা কেইটা গাড়ীত কেইটা ছাগলী উদ্ধাৰ হৈছে সেইটো গম নাপাওঁ কিন্তু ভালেমানখিনি ছাগলী সোমাই আছে আপোনাৰ কেইটা আছে আমাৰ দুটা আছিলে আৰু এটা আমাৰ গাঁৱৰ ওচৰৰ আছিলে 3টা ইয়াত মানুহ কেইজন আছিলে গাড়ীতো দুজন দেখিছোঁ 2টা ল'ৰা আছিলে আমি ৰাস্তাতে পৰা ৰখাইছিলোঁ তেতিয়া ৰখাব নোৱাৰিলোঁ মানে সিহঁতি বেলেগ এখন গাড়ী খুন্দা মাৰি হ'লেও ছাইড হৈ ওলাই গুচি গৈছে ইয়াত গাড়ীটো কেনেকৈ বিকল হ'ল ইয়াত কেনেকুৱা নহয় ঘৰলৈ গৈ জাষ্ট নামিছোঁ ফোন আহিছে যে ছাগলীটো বোলে এনেকুৱা বোলে গোহাঁইগাঁও বোলে বা গলি চুক নেকি জেগাডোৰ ক'লে ইয়াত বোলে গাড়ীখন পাল্টি মাৰিলে আকৌ ৰিটাৰ্ণ লগে লগে আমি আহিলোঁ চুৰকেইটা ধৰা হৈছে চুৰকেইটা ধৰিলে বুলি শুনিছোঁ থানালৈ লৈ গৈছে ঘটনাটো আজি বহুত দিনৰ পৰা এইটো এটা চলি আছে আপোনালোকৰ গৰু আৰু ছাগলী সৰবৰাহ আজি যিটো মানে অনৈতিক যিটো কাৰ্যকলাপ চলি আছে এই মৰাণ অঞ্চলৰ বিভিন্ন গাঁৱৰ লগত জড়িত আজি পথালিবাম অঞ্চলত আজি এখন আৰ্টিগা গাড়ীয়ে আজি 10-12টা ছাগলী সুমিয়াই আনি লোকৰ পদূলিৰ পৰা তুলি আনি থকা অৱস্থাত পানীতোলা গাঁৱত কিছুমান গাঁৱৰ বাসিন্দাই প্ৰদৰ্শন দেখা পায় তেওঁলোকে অৱগত কৰে যে এখন গাড়ীত এনেকুৱা ধৰণৰ ছাগলী নি আছে বুলি আৰু সেই মৰ্মে গাঁৱৰ বাসিন্দাসকলে সেই ছাগলীকেইজনীক উদ্ধাৰ কৰিবৰ কাৰণে গাড়ীখনক বেটা দিয়ে আৰু সেই গাড়ীখনে দিশ তেওঁলোকে নেপায় আৰু এই হলগুৰি গাঁৱত তেওঁলোকে আহি পায় তেওঁলোকৰ ৰাস্তা ভুল হোৱাত তেওঁলোকে আজি আপোনালোকৰ স্থানত উপস্থিত হৈ পিনে তেওঁলোকে পথাৰত গাড়ী সুমিয়াই দিব লগা অৱস্থা কেইজন লোক ধৰা হ'ল দুজন লোক ইয়াতে উদ্ধাৰ হৈছে লগতে তেওঁলোকৰ লগত জড়িত আছে ড্ৰাগছ কণ্টেইনাৰৰ সৈতে বিভিন্ন ধৰণৰ নিচাজাত সামগ্ৰী তেওঁলোকৰ লগত উদ্ধাৰ হৈছে ছাগলী বৰ্তমান এতিয়ালৈকে উদ্ধাৰকাৰী প্ৰশাসনৰ লোক আছে উদ্ধাৰ কৰি আছে এতিয়ালৈকে 11টালৈকে ছাগলী উদ্ধাৰ কৰিছে প্ৰশাসনে আৰু ইয়াৰ পাছতে ইয়াত অকল 11টাই নহয় ইয়াত বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলি আছে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাওঁ এই অঞ্চলত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ যি চলি আছে তো কাৰ্যকলাপসমূহ আমি তেওঁলোকক তদাৰক কৰিবলৈ অনুৰোধ জনাওঁ লগতে আৰু এইবোৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত